নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনি ইউটিউব চেনেলৰ আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল আসাম পুলিচ এণ্ড এডিআৰ 20 ৰিক্ৰুটমেণ্টৰ বাবে বিগ আপডেট আহিছে। হয় ফ্ৰেণ্ডসকল, চ' আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যোৱাকালি এখন বৈঠক হৈছিল আৰু সেই বৈঠকত মানে আলোচনা কৰিছে যে খালী হৈ থকা বিভিন্ন পদবোৰ এই বছৰতে সম্পূৰ্ণ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী এটা নিৰ্দেশনা দিলে। তো তাৰ লগে লগে আৰু যিখিনি ইমপ্লিমেণ্ট একশ্যনছ আছে, চ' সেই ইমপ্লিমেণ্ট একশ্যনছৰ বিষয়ে মই কেইটা গুৰুত্বপূৰ্ণ কথা ক'ম। চ' আপোনালোকে যিসকলে ইমপ্লিমেণ্ট একশ্যনছত এতিয়ালৈকে মানে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, চ' তেওঁলোকৰ বাবে এটা বিপদজনক খবৰ হ'ব পাৰে। আৰু যিসকলে ইমপ্লিমেণ্ট একশ্যনছ মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে, চ' তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ধৰিছিল, চ' এইবোৰ হৈছে আপোনালোকে নিশ্চয় জানা যে অসম আৰক্ষী এডিআৰ 0.2 ৰিক্ৰুটমেণ্ট এণ্ড DHS এণ্ড হেল্থ মানে বিভিন্ন বিভাগ মিলি যিখিনি এডিআৰ ৰিক্ৰুটমেণ্ট হৈছে, চ' সেইখিনিত আমাৰ প্ৰায় স্কুলৰ যিখিনি স্কুলৰ মানে নিযুক্তি আছে তাতো মানে সোমাই আছে এডিআৰত। চ' গতিকে ফ্ৰেণ্ডসকল, চ' মেইনলি কালি যিখিনি বৈঠক হৈছিল, চ' সেইখিনি হৈছে মানে শিক্ষা বিভাগ লৈ মানে বৈঠকটো হৈছিল। চ' তাৰ লগতে মানে শিক্ষা বিভাগৰ ভিতৰতো মানে নিযুক্তিৰ ক্ষেত্ৰত আলোচনা কৰিছে যে শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া মানে আলোচনা হৈছিল। আৰু সেই আলোচনাৰ লগে লগে আমাৰ যিখিনি বাকী যিখিনি বিভিন্ন বিভাগত পদ খালী হৈ আছে বা এপ্লাই হৈছে, এতিয়ালৈকে মানে কোনো ধৰণৰ নিযুক্তি পৰীক্ষা হোৱা নাই, চ' সেই বিষয়ে আলোচনা কৰিছে। চ' কি আলোচনা কৰিছে আমি আপোনালোকক গোটেই তথ্য আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দি আছোঁ। তো ফ্ৰেণ্ড, মেইনলি কথা ক'বলৈ গ'লে আমাৰ প্ৰথমে যিখিনি শিক্ষা বিভাগ, চ' সেই শিক্ষা বিভাগত বহুতো ভেকেঞ্চি খালী হৈ আছে আৰু সেই পদবোৰ অতি সোনকালে মানে নিযুক্তি এটা নিৰ্দেশনা দিছে যে অতি সোনকালে পূৰণ কৰিব লাগে। আৰু নেক্সট যিখিনি আমাৰ অসম আৰক্ষী DHS মানে বিভিন্ন এডিআৰ ৰিক্ৰুটমেণ্ট আছে 0.2, চ' সেই বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কিবা ক'লে, চ' সেই ভিডিঅ' ক্লিপটো আমি সেইটো ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম। চ' তাৰ প্ৰথমে আমি আগতে আপোনালোকক যিখিনি ইমপ্লিমেণ্ট একশ্যনছৰ বিষয়ে আমি যিখিনি আলোচনা কৰিম, চ' বহুত ইম্পৰ্টেণ্ট মষ্ট আলোচনা, চ' আপোনালোকে শুনিব। তো ফ্ৰেণ্ডসকল, সেই যিখিনি ইমপ্লিমেণ্ট একশ্যনছ আছে, চ' বহুতে ফ্ৰেণ্ডে মোক কমেণ্টত সুধিছে যে আমি ইমপ্লিমেণ্ট একশ্যনছ এতিয়ালৈকে মানে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, চ' আমাৰ কিবা হ'ব নেকি বা আমি ইণ্টাৰভিউ বা পৰীক্ষা দিব নোৱাৰিম নেকি, চ' প্লিজ জনাব। চ' এনেকুৱা বহুতে মোক ফ্ৰেণ্ডে কমেণ্টত সুধিছে আৰু সেইবোৰ কুৱেশ্যন আমি আপোনালোকক জনাই আছোঁ। তো ফ্ৰেণ্ডসকল, মেইনলি কথা ক'বলৈ গ'লে আমাৰ যিখিনি ইমপ্লিমেণ্ট একশ্যনছ, চ' সেইটো প্ৰায় 2020 চনৰ পৰা এনেকুৱা আপডেট পাই আছা যে ইমপ্লিমেণ্ট একশ্যনছ মানে 2020 চনত এটা মানে বেলেগ ৱেবছাইট আছিল আৰু সেই বেলেগ ৱেবছাইটটো পৰিৱৰ্তন কৰি এখন নতুন ৱেবছাইট বনালে। তো ফ্ৰেণ্ডসকল, ইমপ্লিমেণ্ট একশ্যনছ কাৰ্ড লৈ ইমানখিনি অসুবিধা নহ'ব। চ' ফ্ৰেণ্ডসকল, মানে এইটো এনেকুৱা চলি থাকিব। মানে ইমপ্লিমেণ্ট একশ্যনছটো কি হয় জানে ফ্ৰেণ্ডসকল, মানে এইটো শিক্ষা বিভাগৰ এটা পপুলেশ্যন, মানে অসমত কিমান শিক্ষা নিবনুৱা আছে, শিক্ষক নিবনুৱা আছে বা শিক্ষা নিবনুৱা আছে, সেইবোৰ মানে গণনাৰ কাৰণে ইমপ্লিমেণ্ট একশ্যনছটো নাম লোৱাৰ কাৰণে মানে তেওঁলোকে এটা পপুলেশ্যন হেৰি কৰে, চ' ইয়াৰ মাধ্যমত। গতিকে ইমপ্লিমেণ্ট একশ্যনছটো এইটো এটা মানে কি আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এইটো এটা সহায়যোগিতা। গতিকে ইমপ্লিমেণ্ট একশ্যনছ কাৰণে মানে এইটো নাম লগোৱা যে আপোনালোকে এখন চৰকাৰী খাতাত এখন আপোনালোকে মানে শিক্ষা, সেইকাৰণে মানে ইমপ্লিমেণ্ট একশ্যনছত নাম লগোৱা হয়। গতিকে তো ফ্ৰেণ্ডসকল, মানে চাওক 2020 চনৰ পৰা যেনেকুৱা ৱেবছাইট ইমপ্লিমেণ্ট একশ্যনছৰ মানে আপডেট হৈ আছে, চ' ইয়াৰ বাহিৰে মানে হৈ থাকিব। গতিকে ইয়াক লৈ ইমান চিন্তা কৰাৰ দৰকাৰ নেই। তো ফ্ৰেণ্ডসকল, গতিকে মানে আপোনালোকৰ যিখিনি ইমপ্লিমেণ্ট একশ্যনছটো, চ' যদি আপোনালোকক মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছে, চ' আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক। গতিকে যদি আপোনালোকে একেবাৰে যে না মই নকৰিম ৰেজিষ্ট্ৰেশ্যন কি হয় হ'ব, চ' একো নহ'ব, আপোনালোকে একো নহ'ব। সেইটো আগৰ যিটো আছিল সেইটোতে এক্সাম দিব পাৰিব, কিন্তু এতিয়া দিছে মানে আপোনালোকে কিবা যদি বেলেগ আদাৰ ডিপ্ল'মা লৈছা, চ' সেইকাৰণে তাত ভৰাই দিব পাৰিব, এড কৰিব পাৰিব, সেইকাৰণে আপডেটটো দিছে। তো ফ্ৰেণ্ডসকল,
তো ফ্ৰেণ্ডসকল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি টুইট যোগে জনাইছে যে বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহত নতুন নিযুক্তি অহা বছৰৰ প্ৰথম ভাগতে দিব পৰাকৈ নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগ নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে শিক্ষা বিভাগৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বুজ লয়, বিভাগ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তো ফ্ৰেণ্ডসকল বিশেষকৈ ক'বলৈ গ'লে আমাৰ যিখিনি বিদ্যালয়সমূহৰ যিখিনি খালী হৈ থকা পদবোৰ সেইবোৰ অতি সোনকালে নিযুক্তি দিয়া হ'ব আৰু সেই অহা বছৰ প্ৰথম ভাগতে দিয়া হ'ব। তাৰ লগতে বিভিন্ন বিভাগৰ সৈতে জড়িত যিসকল আছে অৰ্থাৎ প্ৰতিটো ডিপাৰ্টমেণ্টৰ আজি যিখিনি অহাকালি যিখিনি বৈঠক হৈছিল সেই বৈঠকত সকলোৱে বুজ লৈছিল। আৰু সেই ক্ষেত্ৰত ক'বলৈ গ'লে অসম পুলিচ ADR 2 যিখিনি ৰিক্ৰুটমেণ্ট আছে, তাৰপিছত DSS আছে, সেইখিনি গোটেই মিলি এক্সাম বা নিযুক্তি হ'ব। তো ফ্ৰেণ্ডসকল আজি ভিডিঅ' এয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় আই অসম।